যুৱ সমাজে যিখন আমি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ এবাৰ ফেব্ৰুৱাৰী মাহৰ 15, 16, 17 আৰু 18 তাৰিখৰ পৰা আমি সেই খেলখন আমি অনুষ্ঠিত কৰাৰ আগতে আমি এটা আলোচনা কৰিছিলোঁ যে আমাৰ এই খেলখনৰ পৰা যিটো ৰাহি ধন থাকিব আমি এই ৰাহি ধনেদি আমি কিছু দৰিদ্ৰ লোকক আমি অলপ হ'লে সহায় আমি আগবঢ়াম। সেইমতে আমি আজি তাৰিখত এই আমাৰ 5টি দৰিদ্ৰ পৰিয়ালক আমি তেওঁলোকক আমি এই টিংপাত দি পেলাই আমি অলপ হ'লেও আমি সহায় কৰিছোঁ আৰু আমি যি হিচাপত ধৰক আমি কথা দিছিলোঁ যে আমি এনেকৈ সহায় কৰিম বুলি তাৰ কথা ৰাখি পেলাই আজি আমি তেওঁলোকক এই টিংপাত বিতৰণ কৰিছোঁ আৰু আমিও বহুত সুখী ইমানখিনিকে যেন আমি কৰিব পাৰিলোঁ আৰু ভৱিষ্যতলৈ অনাগত দিনত আমি আৰু এনেকুৱা পদক্ষেপ আমি হাতত লৈ থাকিম। আজি আমাৰ নামটি গণক আদৰ্শ গাঁৱত 5টিকৈ পৰিয়ালক টিং বিতৰণ কৰা হৈছে। তাৰ বাবে মই আমাৰ নামটি আদৰ্শ গাঁৱৰ যি আমাৰ যুৱকৰ যিখন যুৱ সমাজ আছে তেখেতসকল সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই যিকেইটা 5টা পৰিয়ালক আমাৰ টিং বিতৰণ কৰা হ'ল সেই পৰিয়ালকেইটা যথেষ্ট জৰাজীৰ্ণ ঘৰত বসবাস কৰি আছে আৰু তেখেতসকলৰ ঘৰকেইটা আমি বনাই দিবলৈ আগবাঢ়ি গৈছোঁ আৰু বনায়ো আছোঁ আৰু সেই পৰিয়ালকেইটাক টিংখিনি দিবৰ বাবে তেখেতসকলে আমি অনুৰোধ জনাইছিলোঁ আৰু তেখেতসকলে আমাৰ কথা ৰাখি আমাৰ এই পৰিয়ালকেইটাক তেখেতলোকে টিংখিনি প্ৰদান কৰিলে আৰু বিশেষভাৱে এই ক্ষেত্ৰত আমি চুবুৰ আলি ককাইদেউক আন্তৰিক ধন্যবাদ জনাইছোঁ।